হেল্ল' এভৰিৱান আৰু খুৰাৰ ছোৱালীৰ জোৰোণৰ ভিডিঅ'টো আপলোড কৰিছিলোঁ আৰু বিয়াৰ ভিডিঅ'টো আপলোড কৰা নাছিলোঁ সেয়ে ভাবিলোঁ আপলোড কৰি দিওঁ যিহেতুকে বহুদিন হ'ল মাজতে বেলেগ বেলেগ ভিডিঅ' আপলোড কৰিলোঁ সেইকাৰণে ভাবিলোঁ আজি এইটোৱে দিওঁ আৰু এতিয়া দুপৰীয়া হ'ল আমি ভাত খাবলৈ আহিছোঁ আৰু ভাত খাই উঠি পেলাই এতিয়া কইনাক মানে গা ধোৱা সময় আৰু এতিয়া কইনাক আনিব আৰু ভিডিঅ'বোৰ আচলতে মই দিব পৰা নাছিলোঁ কাৰণ ক্লিপবোৰ অলপ উল্টা পাল্টা হৈ আছিল চ' এতিয়া ঠিক কৰিলোঁ সেয়েহে আৰু এইখিনি সময়ৰ কথানো কি ক'ম এইখিনি সময় আচলতে সকলো ছোৱালীৰ কাৰণে বহুত ডাঙৰ সময় আৰু বহুত মানে দুখ লগা সময় আৰু প্ৰথমতে মাক আৰু দেউতাকে মূৰত মাহ হালধি দিব আৰু এইজন হ'ল ভাইটি হয় সৰু ভাইটি মানে আৰু এইজনী হ'ল কইনাৰ বৰদেউতাকৰ ছোৱালী আৰু একদম একে বয়সৰে সিহঁত দুয়োটা আৰু সৰুৰ পৰাই ইমান লগ একদম মানে খালেও ফুলেও গোটেইখিনি সিহঁতে একেলগেই কৰে সেইকাৰণে তাইৰ মানে চবতকৈ মানে কি ক'ম আৰু তাই একদম অকলশৰীয়া হৈ গ'ল আৰু এতিয়া সন্ধিয়াৰ সময় ৰিচিপশ্যনৰ আৰু আমি আহিলোঁ ওলাই মেলি আৰু এইকেইজনী যে দেখিছে এইবিলাক সকলো মানে ঘৰৰ মানুহে হয় পেহী মানে বাইদেউ ভণ্টি গোটেইবিলাক লগতে মোৰ লুকটো কেনেকুৱা লাগিছে জনাবচোন আৰু হেয়াৰ ষ্টাইলটো কিবা ভাল নালাগিল সেইকাৰণে ঘৰত গৈ আকৌ চুলিখিনি মেলি আহিলোঁ আৰু এতিয়া খাবলৈ বহিছোঁ আৰু বিয়াত উঠা ফটো কেইখনমান সাঁচি ৰাখিলোঁ আৰু আপোনালোককো দেখুৱালোঁ লগতে আৰু ইয়াত দাদা আৰু মা কইনাৰ এইফালে দৰা আহিয়ে পালে আৰু দৰাৰ ঘৰ যিহেতু বেছি দূৰত নহয় সেইকাৰণে 9:30মান বজাতেই দৰা আহি পালে আৰু এয়া আমাৰ দৰাৰ মুখখন চাওক ভালকৈ দেখুৱাইছোঁ আৰু কইনা আমাৰ ৰেডি বগা সাজ পিন্ধি পেলাই একদম পুতলাৰ নিচিনা লাগিছে দেখিছেনে কিমান মৰম লাগিছে তাইক আৰু বেয়াই লাগিছে অহাকালি গুচি যাব বেচেৰীজনী আৰু গোটেই ভনীয়ে আমি মানে লগ হৈ গোটেইকেইটাই ফটো উঠিলোঁ আৰু বিয়া হোৱাৰ পিছত এনেদৰে আমাৰ নিয়মত সেইখিনি গোটেই কৰিলে মানে আমাৰ নিয়ম বুলি কিয় ক'লোঁ তাৰমানে ল'ৰা বেংগলী হয় সেইকাৰণে সিহঁতৰ নিয়মখিনি কৰিব আৰু আমাৰ নিয়মখিনিও কৰিব এতিয়া বাঁহী বিয়া চলি আছে আমি মানে বিয়া হৈ আছে সিহঁতৰ পানী তুলি আনিলে এতিয়া আমি বিয়া চাবলৈ যাবলৈ ওলাইছোঁ আৰু নিয়মবিলাক কেনেকুৱা কি মই দেখুৱাই আছোঁ সিহঁতৰ আৰু মোৰ একদম অসুখ মাত চাত একদম বহি গৈছে বিয়াৰ আগৰ পৰাই অলপ গা বেয়া সেইকাৰণে একদম দেখি গমেই পাইছে নিশ্চয় গা ভাল নহয় সেইকাৰণে অলপ দেৰিকৈ যাবলৈ ওলাইছোঁ আৰু এনেদৰে ইয়াত এটা চক্ৰ বনাই দিছে চক্ৰ নে কি কয় নাজানো মানে আমাৰ ভাষাত কৈছোঁ আৰু তাতে বিয়া হ'ব আৰু প্ৰথমতে সিহঁতৰ বাঁহী বিয়াখনত মানে গা ধোৱা নিয়মটো হয় একেলগে সেইখিনি নিয়মখিনি কৰা হোৱাৰ পিছত ইয়াতে মানে বিয়াৰ নিয়মটো কৰিব এয়া ধুনীয়াকৈ মণ্ডপখন বনাই আছে আত্মবর প্রবরং শ্রীমান বর্ষক শুভ বিবাহ সূর্য অর্ঘ দান উন্মনি শিব ঋষি
আৰু বিয়াৰ নিয়মবোৰ হৈ গ'ল। এতিয়া ভিতৰলৈ আনি আছে দৰা কইনাক আৰু কি কৰিব এতিয়া আৰু দেখুৱাই আছোঁ। এয়া কইনা ঘৰত বিয়া শেষ হোৱাৰ পিছত সকলোৱে দৰা কইনাৰ লগত ফটো উঠাত ব্যস্ত আৰু ময়ো সিহঁতক যুগ্ম জীৱনৰ শুভকামনা জনালোঁ। আৰু এয়া দৰাই মাক দেউতাক বৰমাক বৰতাক সকলোকে মান কৰি আছে। আৰু এয়া কইনা যোৱাৰ সময়ত আৰু ছোৱালী এজনী ঘৰৰ পৰা উলিয়াই দিয়াৰ সময়ত কেনেকুৱা এটা মানে পৰিৱেশৰ সৃষ্টি হয় সকলোৱে জানে। এয়া দেখিছে সকলোৱে ইমান মানে কান্দিছে। আৰু কইনা ঘৰৰ পৰা যোৱাৰ পিছত এয়া আচলতে দৰা ঘৰৰ নিয়ম। অলপমান দেখুৱালোঁ দৰা ঘৰতো কেনেকুৱা নিয়ম কৰিছে। करता हूँ मैं तुझसे ये वादा तेरे बगैर ना कोई दूजा। আৰু তাৰ নেক্সট দিনা দৰা ঘৰত পাৰ্টি আছিল আৰু আমি পাৰ্টিত আহিছোঁ। ৰাতি আচলতে আছিল পাৰ্টিখন আৰু আইটোক চাওক ইমান ধুনীয়াকৈ আছে, মানে অলপ তাইৰো গাটো বেয়া সেইকাৰণে অলপ মানে একদম শান্ত হৈ আছে আৰু কইনাক দেখুৱাই আছোঁ। আৰু এইয়া আমাৰ দৰা কইনা আৰু কইনাই আজি পাটৰ কাপোৰ পিন্ধা নাই, আজি বেনাৰসী শাৰী পিন্ধিছে যিহেতু দৰাৰ ৰিচিপশ্যন আছে। আৰু তাৰপিছত ভাত খাবলৈ বহিলোঁ আৰু ভাত খাই পেলাই সোনকালে গুচি আহিলোঁ সিহঁতক মাত লগাই। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ।